Good morning students. সকলো ভালে আছে নিশ্চয়। আজি আমি পুনৰ ড্ৰয়িং ক্লাছটো স্টাৰ্ট কৰিব লৈছোঁ আৰু যোৱাবাৰ আমি ক্লাছত হিউম্যান ফিগাৰ আঁকিছিলোঁ আৰু আঁকি মেলি তোমালোকক হিউম্যান ফিগাৰ কালাৰ আৰু শেডিং কৰিব শিকাইছিলোঁ আৰু আজিৰ ক্লাছত আমি এজন গ্ৰেট মেন মহাত্মা গান্ধী খুব সহজভাৱে কম সময়ত যাতে আঁকিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। ঠিক আছে, আৰু তোমালোকে আগৰ দৰে A4 সাইজ কপিত ড্ৰয়িংটো আঁকি আৰু আজি তোমালোকক মই হোমৱৰ্ক দিম। মই অকল আঁকিবলৈ শিকাম, তোমালোকে নিজৰ ইচ্ছামতে শেডিঙো কৰিব পাৰা আৰু কালাৰো কৰিব পাৰা। কৰি মেলি মোৰ গ্ৰুপত আগৰ দৰে সেন্ড কৰি দিবা। আৰু আহা এতিয়া আমি কেনেকৈ পিকচাৰটো আঁকিম এবাৰ চাই লওঁ। দেখিছা? ঠিক আছে, আমি ফাৰ্ষ্ট এটা কাম কৰিম। মই স্কেচ পেন ইউজ কৰিছোঁ, তোমালোকে পেঞ্চিল ইউজ কৰিবা। ফাৰ্ষ্ট মই পেঞ্চিল ইউজ কৰিলে যিহেতু ক্লিয়াৰ নাহিব সেইবাবে স্কেচ পেন ইউজ কৰিছোঁ। ফাৰ্ষ্ট আমি এইদৰে এটা চাৰ্কেল ওচৰাওচৰিকৈ দুটা আমি চাৰ্কেল বনাই ল'ম। ঠিক আছে, এইটো দুটা চাৰ্কেল বনাই লৈছোঁ, দেখিছা? তাৰপিছত আমি ইয়াৰ পৰা আমি কম আনি মেলি ইয়াত ৰাখিছোঁ। আৰু আমি কি কৰিম, আমি ইয়াৰ পৰা আমি ইয়াত নৰৈ মেলি ডাইৰেক্ট আমি ইয়াৰলৈকে আনি এনেকৈ কৰিব পাৰোঁ। কিন্তু এটা কি হৈছে, মই ইয়াত ইৰেজাৰ ব্যৱহাৰ নকৰোঁ কাৰণে মই ইয়াতে ৰখাই ইয়াতে আমি এখন কাণ। ঠিক আছে, তাৰপাছত আমি চেষ্টা কৰিম ইয়াতে আমি এইটো আমি নাকটো আঁকিব চেষ্টা কৰিছোঁ। আৰু আমি এতিয়া ইয়াত চকুটো আঁকি ল'ম। তোমালোকে নিজে নিজে ট্ৰাই কৰিবা, যিহেতু তোমালোকৰ হাতত সময় এতিয়া যথেষ্ট আছে। নিজকে এইদৰে ব্যস্ত কৰি ৰাখিবা। আৰু আমি ইয়াত তেওঁ যিহেতু এটা মুজ থাকে, তোমালোকে সকলোৱে জানা, তাৰি হয়নে? এইটো আমি ইয়াৰ পৰা ইয়াত লগাই দিম। আৰু তেওঁৰ স্মাইলি লিপছ আমি এতিয়া আঁকিম। স্মাইলি লিপছটো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইটো দিলোঁ, তেওঁৰ স্মাইলি লিপছ হ'ল। তাৰপিছত আমি ইয়াত এইটো যিহেতু চশমাৰ ষ্ট্ৰিকটো ইয়াত আমি জইন কৰিব পাৰোঁ এইটো কাণত। এইটো দেখিলা, ইয়াত আমি জইন কৰিলোঁ। আৰু ইয়াতো ঠিক সেইদৰে। ঠিক আছে, আমি এতিয়া ইয়াত এইটো যিটো চিন হয়নে, এইটো উত্তৰি হ'ব, আমি ইউ টাইপত এইটো কৰি ল'লোঁ। তাৰপিছত ইয়াৰ পৰা আমি এইটো ইয়াত জইন কৰি দিছোঁ হ'ল। তাৰপিছত ইয়াৰ পৰা আমি এইটো গালখন ইয়াত আনি প্ৰায় ইয়াত আমি এইটো লগাই দিছোঁ। ঠিক আছে, আৰু ইয়াত আমি এতিয়া আইব্ৰ' তেওঁ ইয়াত আমি এটা স্কেচ দিব পাৰোঁ। আৰু যিখিনি তোমালোকে কালাৰ ইউজ কৰিবা তোমালোকে ইয়াতে অলপ ব্লেকত যদি কৰা অলপ হেয়াৰ তেওঁ অলপ এডোখৰ তেনেকৈ দিব পাৰা। ঠিক আছে, তাৰপাছত আমি ইয়াত পৰা আমি এডোখৰ এৰিছিলোঁ, ইয়াৰ পৰা আমি এইটো পুনৰ এই লাইনটো কৰিছোঁ। আৰু তেওঁ যিহেতু গাত এখন কাপোৰ লৈ থাকে হয়নে, এতিয়া সেই কাপোৰখন দিবলৈ আমি ইয়াৰ পৰা এনেকৈ 1 2 3 4 আকৌ তেনেকৈ ঠিক এইদৰে ইয়াৰ পৰা 1 2 3 এনেকৈ আমি দিব পাৰোঁ। ঠিক আছে, আমাৰ প্ৰায় শেষ হৈ গৈছে। আৰু যিহেতু আজি অকল এইটো আঁকিবলৈ শিকাইছোঁ আৰু তোমালোকে কালাৰ আজি নিজে কৰিবা,
শেডিং কৰা নে কালাৰ কৰা। আমাৰ প্ৰায় শেষ হৈ গৈছে, কমপ্লিট হৈছে পিকচাৰটো। ঠিক আছে, আৰু আমাৰ পিকচাৰটো প্ৰায় কমপ্লিট হৈছে। এয়া খুব সহজভাৱে, আৰু তোমালোকে A4 সাইজত আগৰ দৰে কমপ্লিট কৰিবা। আৰু আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ, কিন্তু আৰু পুনৰবাৰ মই কৈছোঁ যে